গুড মৰ্ণিং বন্ধুসকল। কালিৰ পৰা আমি আহি আছোঁ। এতিয়া ৰাজধানী পোৱাৰ সমীপত আৰু ৰাজধানী ষ্টেচন পামগৈ। চাওকচোন কি এটা সুন্দৰ দৃশ্য, দুখন ট্ৰেইনৰ ক্ৰচিং। চাওক বন্ধুসকল, কিমান সুন্দৰ লাগিছে দেখিবলৈ। চাওক, এটা সুন্দৰ পৰিৱেশ। এয়াই বন্ধুসকল, চাওক গুৱাহাটী আমি ৰাজধানী সমীপত আছোঁ এতিয়া বৰ্তমান। এতিয়া পাওঁ অৱস্থা আৰু পল্টন বজাৰ। আৰু বন্ধুসকল এইফালে চাওক, এয়া চাওকচোন অসমত এতিয়াও ৰিফিউজি। চাওক, ৰিফিউজি এৰিয়া গুৱাহাটী নিয়েৰ ৰেলৱে ষ্টেচন। চাওকচোন সিহঁতৰ জীৱনটো, দিনভৰ ভঙা চিঙা বুটলি বেচি ফুৰা এই ৰিফিউজিবিলাক জীৱনটো লৈ চাওকচোন এবাৰ। সেয়ে সিহঁতৰ জীৱন, এয়াই আমাৰ অসম। চাওকচোন বন্ধুসকল, এঠাইৰ পৰা এঠাই ঘূৰি ফুৰা ৰিফিউজিবোৰ। আৰু বন্ধুসকল এতিয়া আমি ৰেলৱে প্লেটফৰ্ম, গুৱাহাটী ৰাজধানী প্লেটফৰ্ম পাই গ'লোহি। আৰু আহকচোন আমি যাওঁ এতিয়া আমাৰ নিজৰ লক্ষ্যস্থানে। প্ৰথমে আমি আমাৰ ভণ্টিহঁতৰ ঘৰলৈ যাম। এয়া চাওক বন্ধুসকল, ৰাজধানী প্লেটফৰ্ম পল্টন বজাৰ। চাওকচোন কি যে পৰিৱেশ, কোন ক'লৈ আহিছে, ক'লৈ যাব, কি কৰিব, কোনো কাৰো কথা ক'ব নোৱাৰে। চব নিজৰ নিজৰ লক্ষ্যস্থানে ব্যস্ত। বলকচোন যাওঁ ভণ্টিহঁতৰ ঘৰলৈ আমি আজি। এয়া হাই, আমি ভণ্টিহঁতৰ ঘৰ পালোহি বন্ধুসকল। চোৱাৰ কাৰণে ভাল লাগিলে, সকলোলৈ ধন্যবাদ।